নমস্কাৰ মই ভাস্কৰ জ্যোতিবাৰে আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছোঁ। সমষ্টিৰ খবৰত আমি আজি আলোচনা কৰিম চিৰাং জিলাৰ চিডলি চিৰাং সমষ্টিৰ বিষয়ে। চিডলি চিৰাং সমষ্টি বৰভূমিৰ 15টা সমষ্টিৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত চিডলি চিৰাং সমষ্টিৰ গঠন বিশেষ বৈশিষ্ট্যপূৰ্ণ হৈ পৰিছে। পূৰ্বৰ চিডলি সমষ্টিৰ ঠাইত গঠন হ'ল চিডলি চিৰাং সমষ্টি। চিডলি চিৰাং সমষ্টিৰ ৰাজনীতি তাৎপৰ্যপূৰ্ণ বড়োভূমিৰ ৰাজনীতিৰ বিশেষ তাৎপৰ্য বহন কৰা, বিশেষকৈ বড়ো ৰাজনীতিৰ তাৎপৰ্য বহনকাৰী সমষ্টি হৈছে চিডলি চিৰাং সমষ্টি। চিডলি চিৰাং সমষ্টিত এইবাৰ বিধানসভা নিৰ্বাচনৰ বতাহ কোন দিশে বলিছে, কোন কোন দলৰ মাজত হ'ব মূল প্ৰতিদ্বন্দ্বিতা, কোনবোৰ কাৰকে সমষ্টিটোত ক্ৰিয়া কৰিছে আৰু পৰিষদীয় নিৰ্বাচনৰ পাছত চিডলি চিৰাং সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত ৰাজনৈতিক প্ৰেক্ষাপট কেনেকুৱা হৈ আছে, আমি এই সকলোবোৰ বিষয়ে আলোচনা কৰিম। কিন্তু তাৰ পূৰ্বে চাই লওঁ চিডলি চিৰাং সমষ্টি কেনেদৰে গঠন হৈছে। চিডলি চিৰাং অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। চিডলি চিৰাং বড়োভূমিৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টিসমূহৰ ভিতৰত অন্যতম এটা। চিৰাংদুৱাৰ, কাজলগাঁও, নিচিমা পৰিষদীয় সমষ্টি অন্তৰ্ভুক্ত। চিডলি চিৰাঙত চিৰাংদুৱাৰ, কাজলগাঁৱৰ নিচিমা এই পৰিষদীয় সমষ্টি অন্তৰ্ভুক্ত হৈছে। এইকেইটা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভৌগোলিক এলেকাক লৈ গঠন কৰা হৈছে চিডলি চিৰাং বিধানসভা সমষ্টি। মুঠ ভোটাৰ 2,19,013 গৰাকী, পুৰুষ ভোটাৰ 1,08,695 গৰাকী, মহিলা ভোটাৰ 1,10,315 গৰাকী, তৃতীয় লিংগৰ ভোটাৰ 3 গৰাকী, বড়ো ভোটাৰ 1,02,563 গৰাকী। বড়োভূমিৰ সমষ্টিসমূহৰ ভিতৰত সৰ্বাধিক সংখ্যক বড়ো ভোটাৰ আছে চিডলি চিৰাং সমষ্টিত 1,02,563 গৰাকী, অৰ্থাৎ বড়ো ৰাজনীতিৰ পূৰ্ণ প্ৰতিফলন ঘটে চিডলি চিৰাং সমষ্টিত। বড়ো ৰাজনীতিৰ বিভিন্ন গতিধাৰা, বিভিন্ন ধাৰা, বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়া, বিভিন্ন কাৰক, বিভিন্ন ঘটনা পৰিঘটনাই বিধানসভা নিৰ্বাচনৰ বাবে চিডলি চিৰাং সমষ্টিক আগবঢ়াই নিছে। চিডলি চিৰাং সমষ্টিত বড়ো ভোটাৰ 1,02,563 গৰাকী, অৰ্থাৎ চিডলি চিৰাং সমষ্টি সম্পূৰ্ণৰূপে বড়ো অধ্যুষিত সমষ্টি বুলি ক'লেও ভুল কোৱা নহয়। ভিন ভিন জনগোষ্ঠীৰ অসমীয়া ভোটাৰ 2,377 গৰাকী, বাঙালী ভোটাৰ 19,069 গৰাকী, গোৰ্খা ভোটাৰ 8,262 গৰাকী, চাওতাল ভোটাৰ 12,902 গৰাকী, আদিবাসী ভোটাৰ 4,317 গৰাকী, কোচ ৰাজবংশী ভোটাৰ 20,649 গৰাকী, ধৰ্মীয় সংখ্যালঘু ভোটাৰ 34,709 গৰাকী। ধৰ্মীয় সংখ্যালঘু ভোটাৰ 34,709 গৰাকী আছে। ধৰ্মীয় সংখ্যালঘুৰ দিশটো তাৎপৰ্যপূৰ্ণ। ধৰ্মীয় সংখ্যালঘু ভোটাৰেও এক প্ৰকাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে চিডলি চিৰাঙত। ৰাভা ভোটাৰ 1,538 গৰাকী, গাৰো ভোটাৰ 64 গৰাকী, নাথ যোগী ভোটাৰ 245 গৰাকী, হিন্দী ভাষী ভোটাৰ 814 গৰাকী, সূত্ৰধাৰ ভোটাৰ 2,607 গৰাকী। এই জনগোষ্ঠীগত বিন্যাসৰ পৰা স্পষ্ট হৈছে বড়ো ভোটাৰ 1,00,000তকৈ অধিক আছে। 1,00,000তকৈ অধিক বড়ো ভোটাৰ থকা সমষ্টিটো ৰাজনীতি স্বাভাৱিকতে বড়ো জাতীয় ৰাজনীতিয়ে হয়। বড়ো জাতীয় জীৱনৰ বিভিন্ন দিশ ইয়াত প্ৰতিফলিত হয়। আমি সেই বিষয়ে আলোচনা কৰিম, কিন্তু তাৰ পূৰ্বে আমি চাই লওঁ BPFৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম। BPFৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম বৰ্তমান কাৰ্যবাহী সদস্য। পানীৰাম ব্ৰহ্ম BTC নিৰ্বাচনত জয়ী হৈছিলে। পানীৰাম ব্ৰহ্ম এজন জ্যেষ্ঠ নেতা। পানীৰাম ব্ৰহ্ম এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। BPFে পানীৰাম ব্ৰহ্মক প্ৰক্ষেপ কৰাটো কৰি এজন শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। চিডলি চিৰাং সমষ্টি BPFে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। যেতিয়া BPFৰ আজি 2016 চনৰ নিৰ্বাচনলৈকে চিডলি সমষ্টিক প্ৰতিনিধিত্ব কৰিছিলে চন্দন ব্ৰহ্মই। তাৰ পাছত যি ৰাজনৈতিক ঘটনা পৰিঘটনা ঘটিল, তাৰ পাছত এইবাৰ BPFৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম প্ৰতিদ্বন্দ্বিতা কৰিছে। অৰ্থাৎ পৰিষদীয় ৰাজনীতিৰ পৰা বিধানসভা নিৰ্বাচনৰ ৰাজনীতিলৈ আহিছে পানীৰাম ব্ৰহ্ম। নিঃসন্দেহে পানীৰাম ব্ৰহ্ম আজিৰ দিনটোত অতি শক্তিশালী প্ৰাৰ্থী।
UPPLৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী UPPLৰ এজন জ্যেষ্ঠ নেতা বড়ো জাতীয় ৰাজনীতিৰ বড়ো জাতীয় জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৰঞ্জিত বসুমতাৰীয়ে পূৰ্বৰ BTC চৰকাৰত প্ৰমোদ বড়ো চৰকাৰত তেওঁ গুৰুত্বপূৰ্ণ দায়িত্বত আছিল আৰু ৰঞ্জিত বসুমতাৰী UPPLৰ এজন আগশাৰী নেতা বড়ো জাতীয় স্বাৰ্থত সদায় সৰব ভূমিকা পালন কৰি আহিছে সেই দিশৰ পৰা ৰঞ্জিত বসুমতাৰীক প্ৰক্ষেপ কৰাটো প্ৰক্ষেপ কৰি UPPLে এক শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচাৰিছে চিডলি চিৰাং সমষ্টিটো নিৰ্বাচনী ইছ্যুলৈ আহোঁ চিডলি চিৰাং সমষ্টি নিৰ্বাচনী ইছ্যু বড়ো ভূমিৰ আন সমষ্টিসমূহতকৈ পৃথক নহয় কিন্তু এটা দিশত বিশেষ তাৎপৰ্যপূৰ্ণ কাৰণ নিৰ্বাচনী ইছ্যু বুলি ক'লে বিভিন্ন দিশ স্বাভাৱিকতে আহিব কিন্তু চিডলি চিৰাং সমষ্টিৰ মূল ইছ্যু হৈছে বড়ো জাতীয় জীৱনক সমৃদ্ধ কৰা বড়ো জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰা বড়ো জাতিৰ আত্মনিৰ্ধাৰণৰ অধিকাৰ সুৰক্ষিত কৰা বড়ো ভূমিৰ স্বায়ত্ততা অটুট ৰখা এইবোৰ তাত প্ৰাথমিক ইছ্যু হিচাপে দেখা গৈছে অৰ্থাৎ বড়ো জাতিৰ সামগ্ৰিক বিকাশ সৰ্বাংগীন বিকাশ চিডলি চিৰাং সমষ্টিৰ প্ৰধান নিৰ্বাচনী ইছ্যু সেইকাৰণে দেখা গৈছে যে দুই বড়ো জাতীয়তাবাদী দল BPF আৰু UPPLৰ মাজতে নিৰ্বাচনে গতি লয় বৃহৎ সংখ্যক 1 লাখতকৈ অধিক বড়ো ভোটাৰ আছে স্বাভাৱিকতে বড়ো জাতিৰ সকলোবোৰ দিশেই চিডলি চিৰাং সমষ্টিত প্ৰথম নিৰ্বাচনী ইছ্যু হিচাপে দেখিবলৈ পোৱা গৈছে তাৰ লগতে সমষ্টিটোৰ উন্নয়ন চিডলি চিৰাং সমষ্টিৰ ভিতৰা বহু অঞ্চল আছে ভূটান সীমান্ত স্পৰ্শ কৰি আছে অঞ্চলসমূহৰ সামগ্ৰিক বিকাশ উন্নয়ন মূল কথা যেহেতু উন্নয়নৰ কাৰণে এটা কথা বড়োভূমিত দেখা যায় BTC চৰকাৰ উন্নয়নটো প্ৰাথমিক দায়িত্ব তাৰ পাছতে দিছপুৰৰ চৰকাৰ আহে বৰ্তমান BTC চৰকাৰ চলাই আছে BPFে মিত্ৰ হৈ আছে BJP আৰু NDAৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে পানীৰাম ব্ৰহ্মই BJP BPF একেলগে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু সেই দিশৰ পৰা NDAৰ প্ৰধান নিৰ্বাচনী ইছ্যু সমষ্টি উন্নয়ন সমান্তৰালভাৱে UPPLেও সমষ্টিটোৰ বিভিন্ন দিশ উত্থাপন কৰিছে UPPLেও সমষ্টিৰ উন্নয়নটো এটা নিৰ্বাচনী ইছ্যু কৰিছে তাৰ লগতে যেহেতু বড়ো জাতীয় জীৱনৰ কথা আছে তাৰ লগতে BTR চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণ অন্যতম এটা গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যু আৰু বড়োভূমিত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাটো সমানে গুৰুত্বপূৰ্ণ তাৰ লগতে বড়োভূমিত সকলো জনগোষ্ঠীৰ সহাৱস্থানটো গুৰুত্বপূৰ্ণ কাৰণ চিডলি চিৰাং সমষ্টি যেহেতু বড়ো জাতীয় জীৱনৰ এটা প্ৰকাশ ঘটে বড়োভূমিৰ এক বৰ্ণাঢ্য সমাজৰ প্ৰতিফলন ঘটিছে সেই দিশৰ পৰা বড়োভূমিৰ সামাজিক ৰাজনৈতিক সকলো দিশে ক্ৰিয়া কৰিছে চিডলি চিৰাং সমষ্টিত তাৰ লগতে বৰ্তমানৰ সময়ত এইবাৰ বিধানসভা নিৰ্বাচনত আমি যেটো বাৰে বাৰে উল্লেখ কৰি আহিছো যে হিতাধিকাৰী ভিত্তিক ৰাজনীতি হিতাধিকাৰী ভিত্তিক ইছ্যু অতি গুৰুত্বপূৰ্ণ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনি কাৰ্যকৰী কৰে কোকৰাঝাৰ চৰকাৰৰ আঁচনি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব সেই দিশৰ পৰা BPFৰ প্ৰাৰ্থীগৰাকী আশা কৰিছে তেওঁলোকে হিতাধিকাৰীৰ ভোট পাব UPPLেও হিতাধিকাৰী মহভংগ হৈছে বুলি ধাৰণা কৰিছে অৰ্থাৎ হিতাধিকাৰীটো অন্যতম এটা গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যু হৈ আছে মূলত এইকেইটা দিশে দেখা গৈছে গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যু তাৰ লগতে চিডলি চিৰাং সমষ্টিৰ অতি স্থানীয় পৰ্যায়ৰ কেতবোৰ কাৰকে ক্ৰিয়া কৰিব সেইবোৰ স্থানীয় পৰ্যায়ৰ নিৰ্বাচনী ইছ্যু হৈছে অৰ্থাৎ সমষ্টিটোৰ বিভিন্ন অঞ্চলত কিছু স্থানীয় ইছ্যু আছে যি ইছ্যু এটা অঞ্চলৰ লগত আন এটা অঞ্চলৰ নিমিলে মূলত চিডলি চিৰাং সমষ্টি নিৰ্বাচনী ইছ্যু প্ৰধান দিশ এইকেইটাই নিৰ্বাচনী সমীকৰণত আমি প্ৰথমে চাওঁ বড়ো ভোটাৰৰ ক্ষেত্ৰত বড়ো ভোটাৰ যেহেতু দেখা গৈছে যে BTC নিৰ্বাচনত বৃহৎ সংখ্যক বড়ো ভোটাৰ BPFৰ লগত আছিল কিন্তু চিডলি চিৰাং সমষ্টিৰ অন্তৰ্গত অঞ্চলত UPPLে যেহেতু ভাল ভোট পাইছিলে UPPLৰ সমৰ্থন আছিল কিন্তু খাম্পা বৰগয়াৰীয়ে BPFত যোগদান কৰিলে আৰু ক্ৰমান্বয়ে দেখা গৈছে যে BTC নিৰ্বাচনৰ সময়ত যিবোৰ অঞ্চলত UPPL শক্তিশালী আছিল সেই অঞ্চলসমূহত শেহতীয়াভাৱে BPFত যোগদানৰ প্ৰৱণতা বৃদ্ধি পাইছে অৰ্থাৎ BTC নিৰ্বাচনৰ পাছত চিডলি চিৰাং সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত UPPL ক্ৰমান্বয়ে অধিক দুৰ্বল হৈ আহিছে অৰ্থাৎ BTC নিৰ্বাচনতকৈ BPF চিডলি চিৰাং সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত অধিক শক্তিশালী হৈ আছে যে
অৱশ্যে যেহেতু এই চিডলি চিৰাং সমষ্টিৰ অঞ্চলসমূহত বিজেপিৰ সংগঠন আছে, বিজেপিৰ গণভিত্তি আছে, যেতিয়া NDA হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে নিৰ্বাচনী সমীকৰণত বিজেপিৰ ভোটো পানীৰাম ব্ৰহ্মৰ ফালে গৈছে, অৰ্থাৎ BPF আৰু বিজেপি আজিৰ দিনত সম্পূৰ্ণ শক্তিশালী সুৰক্ষিত অৱস্থানত থকা যেন স্পষ্ট ধাৰণা হৈ পৰে। তাৰ লগতে ধৰ্মীয় সংখ্যালঘুৰ ভোট 34,000 আছে। মন কৰিবলগীয়া ধৰ্মীয় সংখ্যালঘুৰ প্ৰথম পছন্দ BPF বড়োভূমিত, যদিও NDAৰ অন্তৰ্ভুক্ত হ'ল। NDAৰ অন্তৰ্ভুক্ত হোৱাৰ পাছত যেনেদৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব লাগে সমষ্টিটোৰ ধৰ্মীয় সংখ্যালঘুৰ মাজত তেনেকুৱা আমি প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা নাই। অৱশ্যে একাংশ ভোট হয়তো UPPLলৈ আহিব আৰু UPPLৰ স্বাভাৱিক ভোট ধৰ্মীয় সংখ্যালঘুৰ মাজত আছে, বড়ো ভোটাৰৰ মাজতো তেওঁলোকৰ পৰম্পৰাগত গণভিত্তি আছে। আৰু বাঙালী ভোটাৰ বিজেপি আৰু BPFৰ সমৰ্থনৰ প্ৰৱণতা দেখিবলৈ পোৱা গৈছে। সেই দিশৰ পৰা বাঙালী ভোটাৰ কিন্তু গৰিষ্ঠ সংখ্যক পানীৰাম ব্ৰহ্মৰ লগত থকাৰ সম্ভাৱনা আছে। অৰ্থাৎ বড়ো ভোট বৃহৎ সংখ্যক BPFৰ লগত, অবড়ো ভোট বৃহৎ সংখ্যক BPFৰ লগত যাব। সেই দিশৰ পৰা BPFৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম শক্তিশালী অৱস্থা, তেওঁৰ সমীকৰণ আনতকৈ সহজ হৈ আছে। কিন্তু UPPLে যেহেতু এটা দুৰ্বল অৱস্থানত বৰ্তমান সময়ত আছে, তেওঁলোকৰ সমীকৰণ কিমান দূৰ আগবাঢ়ে এতিয়ালৈকে স্পষ্ট নহয়। অৱশ্যে ৰঞ্জিত বসুমতাৰী এজন দক্ষ ৰাজনীতিবিদ, সেই অঞ্চলত তেওঁৰ ব্যক্তিগত প্ৰভাৱ আছে, তাক অস্বীকাৰ কৰিব নোৱাৰি। সেই দিশৰ পৰা নিশ্চিতকৈ ৰঞ্জিত বসুমতাৰীয়েও তেওঁ নিৰ্বাচনী সমীকৰণ আগবঢ়াই নিয়াৰ বাবে চেষ্টা কৰিছে। কোন দল আগত আছে? ইতিমধ্যে আমি এই ব্যাখ্যা আগবঢ়াইছোঁ যে চিডলি চিৰাং সমষ্টিত আগত আছে BPFৰ পানীৰাম ব্ৰহ্ম আগত আছে। আৰু আজিৰ দিনটোলৈকে যি ছবি দেখা গৈছে পানীৰাম ব্ৰহ্মতকৈ UPPLৰ ৰঞ্জিত বসুমতাৰী বহু পিছ পৰি আছে। কাৰণ নিৰ্বাচনী প্ৰচাৰতো দেখা গৈছে যে BPFৰ নিৰ্বাচনী প্ৰচাৰ ব্যাপক ৰূপত দেখিবলৈ পোৱা গৈছে। তাৰ তুলনাত UPPLেও প্ৰচাৰ কৰিছে, কিন্তু UPPLৰ প্ৰচাৰ বহুদূৰ স্তিমিত, ম্লান পৰি থকা যেন দেখা গৈছে। সেইফালৰ পৰা দেখা গৈছে যে চিডলি চিৰাং সমষ্টিত এইবাৰ BPF শক্তিশালী, কিন্তু মূল প্ৰতিদ্বন্দ্বিতা BPF UPPLৰ মাজতে হ'ব। অৰ্থাৎ বড়ো দুই জাতীয়তাবাদী ৰাজনৈতিক শক্তিৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব, কিন্তু সমষ্টিটো BPFৰ ফালে অহাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে।